অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিও আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा ये आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰতে দুজনে আৰু পইণ্ট ব্লেংক শুনিলক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को पॉलिटिकली चैलेंज करना चाहता हूँ 2026 सन का पहले मैं ये दुकान बंद कर दूंगा ये दुकान मैं बंद कर दूंगा मुख्यमंत्री महोदय और पॉइंट ब्लैंक শুনিলক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को पॉलिटिकली चैलेंज करना चाहता हूँ 2026 सन का पहले मैं ये दुकान बंद कर दूंगा সংশোধন কৰিব পাৰিলে হয় এই আইনখন ছাৰ সংশোধন কৰাৰ লাগে আজি কংগ্ৰেছ 8 আৰু 10 এমেন্ডমেন্ট কৰিব পাৰিব হয় ছাৰ 8 আৰু 10 এমেন্ডমেন্ট কৰি lawful guardian can make application for registration marriage on behalf of minors আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে অধ্যক্ষ মহোদয় হৈছে এইটো আইটেম আমি নেক্সট নিজৰ ছোৱালীবিলাকক বিয়া দিয়ক আইটেম নম্বৰ 3 স্যার আমি স্যার এই আইনখন ভুল ব্যাখ্যা কৰিছে আইনখন স্যার এমেন্ডমেন্ট কৰিব পাৰিলে হয় আমি কিমান দেৰি 10 মিনিটৰ কাৰণে স্যার সদন ত্যাগ কৰিছো ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় কিয় বন্ধ এই হাউচত যাতে ভাৰতৰ মানুহেও বুজি পায় মই হিন্দীতে কৈছো বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয় মাইকটো পাৰ্মানেণ্ট বন্ধ হৈ যাব নহয় এইটো মই কৈ আছো ডিক্টেটৰ চলিব অধ্যক্ষ মহোদয় এনেকুৱা নহ'ব ইয়ে ইউডিএফৰ কংগ্ৰেছ জানলে আপোনালোকে বহক মাননীয় অধ্যক্ষ মহোদয় ক'ব দিছো Honorable Speaker sir, मुस्लिम मैरिज ये कांग्रेस और यूडीएफ जान लो कि असम में मैं बाल विवाह होने नहीं दूंगा हम लोग चाहता है और जब तक हिमंत बिश्व शर्मा जिंदा है तब तक ये असम में नहीं होगा ये आप सुन लीजिए नहीं करने देंगे अध्यक्ष महोदय প্লিজ সাইলেন্ট মই অগ্ৰাহ্য কৰিছো এইটো মাননীয় অধ্যক্ষ মহোদয় কোৱেশ্চন নম্বৰ ভাৰতৰ সংবিধানে পাৰ্চনেল ল এলাও কৰিছে সকলো জনগোষ্ঠীৰ পাৰ্চনেল আইটেম নম্বৰ 3 ইণ্ডিয়ান কনষ্টিটিউচন এলাও আমি কেন্দ্ৰীয় চৰকাৰক পঠাম আমি কম যে অসমত আমি সেইখন বিল নকৰো আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিসকাশন কৰা নাই যে 1954ত জৱাহৰলাল নেহৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত তালিসমান মন্ত্ৰ কবচ এটাতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছো না আপুনিতো মহান গতিকে এতিয়া কেনে আমাৰ এই বিলখনত আমি কি কৰিছো we are making a very simple design যে জুনে যি কৰিব খুজে কৰক আমি কাকো বাধা নিদো আমি তেতিয়াহে বাধা দিম যদি non scientific eradicate the non scientific healing practices with
আলটেৰিয়ৰ মটিভ তাৰমানে হিলিং প্ৰেক্টিচ কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আলটেৰিয়ৰ মটিভ যেনেকে আজমল সাহেবে যেতিয়া আপোনাক পানীৰে দুৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত দুৱা দি যেতিয়া ভোট কিনিব খোজে দ্যাট ইজ অফেন্স কথাটো হ'ল যে আমি কৈছো ইয়াক আমি নেহেৰু ডাঙৰীয়াৰ কথাৰ পৰা আমি দূৰলৈকে গুচি আহিলো নেহেৰুৱে ক'লে মন্ত্ৰ তন্ত্ৰ কবচ আমি কৈছো এটো নহয় আমি কৈছো যে মন্ত্ৰও কৰক তন্ত্ৰও কৰক হিলিং সেশনো হক ৰেকি হক বাট উইথ আলটেৰিয়ৰ মটিভ হ'ব নালাগে এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব দ্যাট ইজ নট এ আলটেৰিয়ৰ মটিভ বাট হুৱেন হি গোজ ইন এ ইলেকশ্যন মিটিং আৰু পানী খুৱাব আৰম্ভ কৰে ষ্টেজত বহি then it is ulterior motive to capture votes গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা সৰকাৰে কি কৰিছে খালি এনপিএছৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক ওপিএছ হৈ গল এটা তেওঁলোক ওপিএছ হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 তে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে এনপিএছৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি ওপিএছ এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেন্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি অপিএছত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্স যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত এনপিএছত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব ইট উইল বি অলমোস্ট ইকুইভেলেন্ট টু দা স্যালাৰি সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই অপিএছ কৰি দিম আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে অপিএছ কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছো যে আমি যেহেতু চেন্ট্ৰেল পে স্কেল ইমপ্লিমেন্ট কৰিছো আমি ভাৰত চৰকাৰৰ লগত যাম